নিশ্চয়কৈ জুবি যে চাওক যে আজি ৰাজ্যবাসীৰ বাবে গৌৰৱৰ দিন কাৰণ অসমৰ পবিত্ৰ ভূমিত পদধূলা পৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ তাৰ পৰিৱেশটো মই সমগ্ৰ দেখুৱাব যত্ন কৰিম যে যি হেলিপেড য'ত আহি অৱতৰণ কৰিব যিখন হেলিকপ্টাৰ সন্ধিয়া পেলা এই যি চাবজুৰি আছে বোকাখাট আৰু কাজিৰঙাৰ মাজত চাবজুৰি তাৰ উপস্থিত আছোঁ তাৰ পৰিৱেশটো দেখুৱাম আৰু ক'ব লাগিব যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিহেতু দুদিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙাৰ যোৰহাটলৈ আহিব গতিকে তাক লৈ ব্যাপক তৎপৰতা দেখা পোৱা গৈছে চৰকাৰ প্ৰশাসন তথা বন বিভাগৰ আৰু যাৰ পৰিপ্ৰেক্ষিতত যিহেতু কাজিৰঙাত তেওঁ আজি সন্ধিয়া 4মান বজাত পাবহি কিন্তু আজি খুব বিশেষ তেওঁ কাৰ্যসূচী নাই যদিও কিন্তু অস্থায়ীভাৱে নিৰ্মাণ কৰি ৰখা যি হেলিপেড সেই হেলিপেডত তেওঁ অৱতৰণ কৰাৰ পিছত ইয়াৰ পৰাই তেওঁ যি 16 কিলোমিটাৰ যি পথ আছে পথৰ যিহেতু তেওঁ বাহনেৰে যাব তাৰ বাবে বিশেষভাৱে ইয়াত ব্যৱস্থা গ্ৰহণ কৰা হৈছে 36টা জনগোষ্ঠীৰ নৃত্যৰে তেওঁক আদৰণি জনোৱা হ'ব আৰু তাৰ বাবে এই ধৰণে যিসমূহ ষ্টেজ আছে মই সহযোগী কৰি লৈছে দেখুৱাব এই ষ্টেজসমূহ প্ৰধানমন্ত্ৰীগৰাকীক আপুনি দেখা পাব যে দুই কাষে নেশ্যনেল হাইৱে দুই কাষে এই ধৰণে সকলোৱে আদৰণি জনাবলৈ কাৰণে সাজু হৈ থাকিব আৰু সমান্তৰালভাৱে যিহেতু কাইলৈ পুৱা ভাগত যে তেওঁ যিহেতু জীপ চাফাৰী আৰু হাতী চাফাৰী কৰিব গতিকে তাৰ বাবেও প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আৰু বিগত দেখা পোৱা গৈছে এটা সপ্তাহ ধৰি ৰাজ্য চৰকাৰ কেইবাগৰাকী মন্ত্ৰী ইয়াত বাহৰ পাতিছে আৰু বাহৰ পাতি লৈ তেওঁলোকে সম্পূৰ্ণৰূপে তদাৰক কৰিছে পৰ্যালোচনা কৰিছে প্ৰধানমন্ত্ৰীগৰাকী যিয়ে অসমৰ আগমনক লৈ সকলো তৎপৰ হৈছে